হেল্ল' গাইজ, এয়া হৈছে 15 তাৰিখৰ ভিডিঅ'। এয়া ৰাতিপুৱা 5:30 বজাত আমি হায়দৰাবাদৰ পৰা ঘৰলৈ আহিবৰ বাবে এয়াৰপৰ্টলৈ আহি আছোঁ। আমাৰ ইয়াতে বাৰু 5টা বজাতে পোহৰ হয়, কিন্তু তাতে পোহৰ 6টা বজাত হয়, তাৰ কাৰণে আন্ধাৰ হৈ আছিল। এয়া আমি আহি পালোঁ হায়দৰাবাদৰ এয়াৰপৰ্ট। এয়া বাবা, আমি ফ্লাইটত উঠিবৰ বাবে আহিলোঁ। এয়া ফ্লাইটৰ ভিতৰত আমি আমাৰ নিজৰ চিট বিচাৰি লৈ ধুনীয়াকৈ বহি ল'লোঁ ঘৰলৈ আহিবৰ বাবে। এয়া আমাৰ চিট। এয়া হায়দৰাবাদৰ এয়াৰপৰ্টত উঠিলোঁহে, এতিয়া গুৱাহাটী এয়াৰপৰ্ট আহি পাই গ'লোঁ। এয়া বাবা আৰু মই। কিমান যে ভাল লাগিছে মুখেৰে প্ৰকাশ কৰিব নোৱাৰি। এয়া আকৌ গুৱাহাটী এয়াৰপৰ্টত নামিয়ে ঢোলৰ প্রকৃতি শুৱনি মৰম জান গাভৰু। এতিয়া আমি গুৱাহাটী এয়াৰপৰ্টৰ পৰা আমি আমাৰ নিজৰ বেগবোৰ বটলি ল'লোঁ। বেগখন বাৰু বটলি লওঁতে অলপ সময় লাগিছিল, তথাপিতো অৱশেষত আমি আমাৰ বেগ বিচাৰি পালোঁ। এয়া মুখৰ হাঁহি দেখা পাই গম পাইছে চাগৈ আপোনালোকে মই কিমান সুখী। যিহেতু আল্লাহে বাবাক ৰহম কৰিছে, তাৰ কাৰণে এয়া আম্মাই আমাক নিবলৈ আহিছে। চাব দে আম্মাই কেনেকৈ কান্দে বাবাৰ মুখখন দেখি। এয়া আম্মাই কান্দিলে, আকৌ আম্মাক দেখি বাবাই কান্দিলে। এয়াই সেইটো মৰম। এয়া আমি তিনিজনী গাড়ীত বহি ঘৰলৈ বুলি আহিলোঁ। মৰমবোৰ সদায় এনেকৈ থাকক। এয়া গুমিৰ চকৰ পৰা ঘৰলৈ বুলি ঘৰ আহি পালোৱে। গাড়ীৰ মাত শুনি দেহাই দৌৰি আহিছে। গোটেইকেইটা আমাক নিবলৈ আহিল। 12 দিন পিছত মই মোৰ নিজৰ ঘৰত। এয়া সৰুমাই। এয়া ঘৰৰ ভিতৰত সোমাই আহিলোঁ। মই কিবা কিবি কৈ আছোঁ আৰু। এয়া মুনুৱে আমাক দেখি কিমান যে ফূৰ্তি পাইছে। মুনুৱে কিবা কৈ বাহ, তুমি ল নেকি? সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াত হাজো সমষ্টি লৈলে শেষ কৰি দিছা। শুৱালকুছিৰে নতুনকৈ নামকৰণ কৰাৰ লগতে সমষ্টিটো অনুসূচিত জাতিৰ বাবে এটা কথা কচোন, তুমি বাবা আৰু মই যে আজি আহিছোঁ, তোমাৰ কেনে লাগছে? ৰঙিয়া সমষ্টিৰ লগত সংলগ্ন কৰাৰ বিপৰীতে জালুকবাৰী সমষ্টিৰ শুৱালকুছি অঞ্চলৰ সৈতে প্ৰায় 70,000 কৃষ্ণ হাজো শুৱালকুছিৰ সমষ্টিৰ মই নাটলি পঢ়িবৰ মন নাযায়। আয়ো মচোন বিগত সময়ছোৱাত গাঁৱতো গাব লাগে। বাবা
অস্বাভাৱিক বাবা আহিলে আজৰ আধেৰি